আমাৰ বিদ্যালয়ত যোৱা সোমবাৰে ৰাতি আগফালৰ এটা CC কেমেৰা আনিছে। দ্বিতীয় সেইদিনাখন মঙ্গলবাৰ দিনাখন আমি থানাত এজাহাৰ দিয়াৰ পিছদিনাখন PMC যিখন চাইনবোৰ্ড সেইখন কাটি এৰুৱাই থৈ গৈছে আৰু ফ্ৰণ্টৰ এখন ৱাল ভাঙি থৈ গৈছে। তাত যোৱাকালি স্কুললৈ আহি আমি দেখা পাওঁ যে বাৰান্দাত থকা CC কেমেৰাটো আকৌ চুৰ কৰি লৈ গৈছে। তাৰোপৰি আগতেও আমাৰ য'ত মৰ্ণিং এছেম্বলি হয় তাত ডাঙৰ ডাঙৰ মদৰ বটল মদ খাই পেলাই থয়। তাৰ আগতেও কেইবাবাৰো আমাৰ বিদ্যালয়ত অনিষ্ট কৰি আছে। ৰান্ধনি ঘৰত সোমাই মিড-ডে মিল বনাই মিড-ডে মিল খাই গৈছে। দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণীৰ TLM সকলো ফালি চিৰি দ্বিতীয় শ্ৰেণীৰ ক্লাছৰুমত লেট্ৰিন পৰ্যন্ত কৰি থৈ গৈছে আৰু মাজে মাজে আমাৰ দুৱাৰখন পিছফালৰ দুৱাৰ খোলা ৰাখে। আমি থানাত এখন এজাহাৰ সভাপতি দেৱ আৰু মই গৈ জনাইছিলোঁগৈ। তেওঁলোক আজি অহা কথা এক্সপাৰ্ট লৈ পেলাই আৰু আজি নিশ্চয় আহিব। এক্সপাৰ্ট আহি পোৱাহি নাই বুলি আমাক জনাইছে। থানাই হেমাহি কৰা নাই। আমাক এটা আগফালে দামী লাইট জ্বলাবলৈ কৈছিলে। লাইটটো দিব, আমি মাজে মাজে গৈ চামগৈ বুলি কৈছিলে। কি কাৰণে হৈছে আমি নাজানো। আগতেও কৈছিলে, আগতেও ফুলৰ টাব চাব আমাৰ ফুলৰ বাগিচা গোটেইবোৰ ভাঙি চিঙি অনিষ্ট কৰিছে। কিন্তু এইবাৰ আকৌ এতিয়া আমাৰ PMC স্কুল যেতিয়া বিভিন্ন শিতানৰ অনুদান আহি আছে, এতিয়া 1 লাখ টকা আমাৰ বাদ্যযন্ত্ৰ আহিছে, 50,000 টকা খেলৰ সামগ্ৰী আহিছে। তেনেকৈ বিভিন্ন বস্তু আমাৰ লাখটকীয়া সম্পত্তি আমাৰ বিদ্যালয়ৰ ভিতৰত আছে। সেইখিনি এতিয়া যদি এনেকৈ বাৰে বাৰে অনিষ্ট কৰি থাকে, আমাৰ বিদ্যালয়খন পৰিচালনা কৰিবলৈ অসুবিধা হয়। আৰু ভৱিষ্যতে যে এনেকুৱা কাম নকৰিব তাৰ কোনো ঠিৰাং নাই। একেদিনাখনে কৈছে, আমাৰ যিদিনাখনে চাইনবোৰ্ড কাটি থৈ গৈছে সেই একেদিনাখনে সেই ৱালখনো আমি ভঙা দেখা পাইছোঁ। আমাৰ বিদ্যালয়ত যোৱা সোমবাৰে ৰাতি আগফালৰ এটা CC কেমেৰা আনিছে। দ্বিতীয় সেইদিনাখন মঙ্গলবাৰ দিনাখন আমি থানাত এজাহাৰ দিয়াৰ পিছদিনাখন PMC যিখন চাইনবোৰ্ড সেইখন কাটি এৰুৱাই থৈ গৈছে আৰু ফ্ৰণ্টৰ এখন ৱাল ভাঙি থৈ গৈছে। তাত যোৱাকালি স্কুললৈ আহি আমি দেখা পাওঁ যে বাৰান্দাত থকা CC কেমেৰাটো আকৌ চুৰ কৰি লৈ গৈছে। তাৰোপৰি আগতেও আমাৰ য'ত মৰ্ণিং এছেম্বলি হয় তাত ডাঙৰ ডাঙৰ মদৰ বটল মদ খাই পেলাই থয়। তাৰ আগতেও কেইবাবাৰো আমাৰ বিদ্যালয়ত অনিষ্ট কৰি আছে। ৰান্ধনি ঘৰত সোমাই মিড-ডে মিল বনাই মিড-ডে মিল খাই গৈছে। দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণীৰ TLM সকলো ফালি চিৰি দ্বিতীয় শ্ৰেণীৰ ক্লাছৰুমত লেট্ৰিন পৰ্যন্ত কৰি থৈ গৈছে আৰু মাজে মাজে আমাৰ দুৱাৰখন পিছফালৰ দুৱাৰ খোলা ৰাখে। আমি থানাত এখন এজাহাৰ সভাপতি দেৱ আৰু মই গৈ জনাইছিলোঁগৈ। তেওঁলোক আজি অহা কথা এক্সপাৰ্ট লৈ পেলাই আৰু আজি নিশ্চয় আহিব। এক্সপাৰ্ট আহি পোৱাহি নাই বুলি আমাক জনাইছে। থানাই হেমাহি কৰা নাই। আমাক এটা আগফালে দামী লাইট জ্বলাবলৈ কৈছিলে। লাইটটো দিব, আমি মাজে মাজে গৈ চামগৈ বুলি কৈছিলে। কি কাৰণে হৈছে আমি নাজানো। আগতেও কৈছিলে, আগতেও ফুলৰ টাব চাব আমাৰ ফুলৰ বাগিচা গোটেইবোৰ ভাঙি চিঙি অনিষ্ট কৰিছে। কিন্তু এইবাৰ আকৌ এতিয়া আমাৰ PMC স্কুল যেতিয়া বিভিন্ন শিতানৰ অনুদান আহি আছে, এতিয়া 1 লাখ টকা আমাৰ বাদ্যযন্ত্ৰ আহিছে, 50,000 টকা খেলৰ সামগ্ৰী আহিছে। তেনেকৈ বিভিন্ন বস্তু আমাৰ লাখটকীয়া সম্পত্তি আমাৰ বিদ্যালয়ৰ ভিতৰত আছে। সেইখিনি এতিয়া যদি এনেকৈ বাৰে বাৰে অনিষ্ট কৰি থাকে, আমাৰ বিদ্যালয়খন পৰিচালনা কৰিবলৈ অসুবিধা হয়। আৰু ভৱিষ্যতে যে এনেকুৱা কাম নকৰিব তাৰ কোনো ঠিৰাং নাই। একেদিনাখনে কৈছে, আমাৰ যিদিনাখনে চাইনবোৰ্ড কাটি থৈ গৈছে সেই একেদিনাখনে সেই ৱালখনো আমি ভঙা দেখা পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।